আমি অলপমান সাইকিয়াট্ৰি আৰু সাইকোলজি ট্ৰিটমেন্ট পদ্ধতি চিকিৎসা পদ্ধতিৰ বিষয়ে জানিম ডক্টৰ প্ৰিয়ম অলপমান আপুনি সবিশেষ জনাব নেকি যে সাইকিয়াট্ৰি কি ধৰণৰ আমি সচৰাচৰ আমি জানো যে সাইকিয়াট্ৰিষ্ট এজনে দৰব দিয়ে বা মেডিসিন দিয়ে কিন্তু মেডিসিনৰ বাহিৰেও আৰু কিছুমান ডিফাৰেন্ট ট্ৰিটমেন্ট পদ্ধতি আছে আপনি গুটেইখিনি বিষয় মেডিসিন আৰু ধৰক বাকি বেলেগ বেলেগটো কি মডেলিটিত আমি চিকিৎসা পদ্ধতি কৰো সেই বিষয়ে অকমান ক'ব নেকি প্ৰথমতে যেটো আমি চিকিৎসা প্ৰদান কৰো হেতু মেডিসিন দৰব দিয়া হয় তো দৰব আপোনাৰ মেইনলি আমাৰ ব্ৰেইনত কিছুমান নিউৰোট্ৰান্সমিটাৰ্স থাকে মানে কেমিকেলস বুলি আমি সাধাৰণ ভাষাত ক'ব পাৰো তো যেনেকৈ ডপামিন সেৰোটোনিন তো দৰবখিনি মেইনলি সেই যোনটো ইমবেলেন্সৰ কাৰণে সেই ৰোগটো হয় সেইখিনিত আপোনাৰ মানে ঠিক কৰাত সহায় কৰে আৰু তাৰ বাহিৰে প্ৰত্যেকটো ধৰণৰ বেলেগ বেলেগ বেমাৰ বেলেগ বেলেগ নিউৰোট্ৰান্সমিটাৰ ইমবেলেন্স হয় বুলি ক'ব পাৰি দেখা পোৱা যায় তো আৰু সেইকাৰণে সেই হিচাপে আমি ড্ৰাগটো চুজ কৰোঁ কোনটো আমি মেডিচিন দিম আৰু সেই হিচাপে তেওঁ মানে ৰোগীজনৰ চিকিৎসা আগবাঢ়ে আৰু কেইটামান পদ্ধতি আছে যিটো আপোনাৰ ইলেক্ট্ৰকনভালসিভ থেৰাপি বুলি কয় ইচিটি আৰু আৰটিএমএছ ডিপ ব্ৰেইন ষ্টিমুলেশ্যন এনেকুৱা কিছুমান পদ্ধতি আছে যিকেইটা আপোনাৰ ব্ৰেইনৰ কিছুমান এৰিয়া যিটো সাধাৰণতে এফেক্ট হোৱা বুলি মানে আমি ভাবো সেই এৰিয়াটো টাৰ্গেট কৰি পেলাই বাহিৰৰ পৰা কিছুমান ষ্টিমুলাছ দিয়া হয় তো উত্তেজিত কৰিবৰ কাৰণে বুলি ক'ব পাৰি আৰু সেইটো ইচিটি যোনটো ইলেক্ট্ৰকনভালসিভ থেৰাপি হেতু হৈছে আপোনাৰ একদম সাধাৰণ এমাউন্টৰ মিনিমাল এমাউন্টৰ অলপ ইলেক্ট্ৰিচিটি সেই এৰিয়াটো টাৰ্গেট কৰি পেলাই আমি দিয়া হয় আৰু হেতু সাধাৰণতে এনাস্থেচিয়াৰ আন্ডাৰত আগবঢ়োৱা হয় এইখিনিতে আই থিংক বহুত মানুহৰ এটো এটা ধাৰণা থাকে যে ইচিটি বুলি ক'লে বা ইলেক্ট্ৰিক কিবা এটা ইলেক্ট্ৰিক ইউজ কৰিছে বুলি ক'লে খুব ভয় খাই যায় যে এটো মানে সাংঘাতিক পেইনফুল হ'ব যেনেকৈ আপুনি ক'লে এটো এনাস্থেচিয়া আন্ডাৰত কৰা হয় এনাস্থেচিয়া আন্ডাৰত কৰা হয় ৰোগীজনে সম্পূৰ্ণ মানে গম নাপায় তেওঁক কি দিয়া হৈছে আৰু এটা কন্ট্ৰোলড এনভাইৰনমেন্ট লৈ পেলাই কৰা হয় য'ত আপোনাৰ আৰম্ভণি বা শেষলৈকে মনিটৰিং কৰি থকা হয় ৰোগীজনক আৰু দ্বিতীয়টো যেটো মই ক'ব খুজিছিলোঁ এইটো আৰটিএমএছ ৰিপিটেটিভ ট্ৰান্সক্ৰেনিয়েল মেগনেটিক ষ্টিমুলেশ্যন এইটো এটা মেগনেটিক ফিল্ড ইউজ কৰা হয় তাতে এমআৰআই মেচিনৰ নিচিনা বুলি ক'ব পাৰি হয় তো তাতে আপোনাৰ মেগনেটিক ষ্টিমুলাছ দিয়া হয় যেনেকৈ আগতে ইলেক্ট্ৰিক ষ্টিমুলাছ আছিল এইটো মেগনেটিক ষ্টিমুলাছ সেইটোত আপোনাৰ এইটো পদ্ধতিত এনাস্থেচিয়া ইউজ কৰা নহয় এইটো একেবাৰে পেইনলেছ তো এনাস্থেচিয়া দৰকাৰ নহয় তো বাহিৰৰ পৰা আপোনাৰ সেই এটা সাইড বা দুটা সাইডে তেনেকৈ যিটো ৰোগত যিটো দৰকাৰ হয় সেইটো প্ৰথমতে নিৰ্ণয় কৰি ষ্টিমুলাছ এটা নিৰ্দিষ্ট সময়ৰ কাৰণে প্ৰদান কৰা হয় আৰু এতিয়া বাকি কিছুমান টেকনিক্স আছে যে ডিপ ব্ৰেইন ষ্টিমুলেশ্যন এতিয়া সেইবিলাকো বহুত জেগাত ইউজ কৰি থকা হৈছে তাতে আপোনাৰ একে ধৰণৰে টেকনিক হয় তো অলপ ইনভেচিভ হয় কিন্তু গোটেইকেইটা প্ৰচিডিউৰে বহুতে ছেফ হয় তাত মানে কোনো ধৰণৰ একো বেলেগ ক্ৰিয়া দেখা নাযায় আচ্ছা থ্যাংক ইউ আই থিংক সেম বস্তুটো আমি সাইকোথেৰাপিটো ক'ব পাৰোঁ সাইকোথেৰাপি বা টক থেৰাপিটো ক'ব পাৰোঁ যেনেকৈ বিভিন্ন ধৰণৰ টক থেৰাপি যেনেকৈ মই আই থিংক আগতেও কৈছোঁ CBT DBT এই ধৰণৰ বেলেগ বেলেগ টক থেৰাপি থাকে য'ত আপুনি এজন পেশেন্টৰ যিটো প্ৰব্লেম লৈ আহিছে বা তেখেতে যিটো ৰোগ লৈ আহিছে সেইটোৰ ওপৰত বেছ কৰি পেলাই নিৰ্ণয় কৰা হয় কেতিয়াবা আমাৰ ওচৰতে বহুত মানুহ আহে তেওঁলোকে হয়তো CBT নামটো শুনিছে আহি পেলাই কয় যে ডক্টৰ মোক CBT লাগে কিন্তু সেইটো আপোনাৰ যোনজন প্ৰফেচনেল ওচৰলৈ আপুনি গৈছে তেওঁৰ নলেজৰ ওপৰত বেছ কৰি পেলাই এইটো ডিচাইড কৰা হয় যে আপোনাৰ ৰোগটোৰ কাৰণেনো কোনটো ধৰণৰ থেৰাপি ধৰক তাৰ বেছি এভিডেন্স আছে বা সেইটো বেছিকে ইউজ কৰা হয় যেনেকৈ বহুত কিছুমান পেশেন্ট যেনেকৈ বৰ্ডাৰলাইন পাৰ্চনেলিটি ডিসঅৰ্ডাৰ আমি CBTৰ সলনি মোষ্টলি উই প্ৰিফাৰ বিকজ এভিডেন্স বেছড টেকনিক হৈছে আপোনাৰ DBT বা ডাইলেক্ট্ৰিকেল বিহেভিয়াৰ থেৰাপি গতিকে তেনেকুৱা ধৰণৰ আমি টেকনিক বেছিকে ইউজ কৰা দেখা যায় চ' সেই ধৰণে আই থিংক ডিফাৰেণ্ট ট্ৰিটমেণ্ট মডেলিটিজ আছে যেনেকৈ আমি এই ডিপাৰ্টমেণ্টতে বহুত বেলেগ বেলেগ ধৰণৰ যেনেকৈ আমি আৰ্ট থেৰাপি কৰোঁ সাইকো-অংকলজিষ্টৰ বেলেগ ধৰণে কাম কৰে ক্লিনিকেল সাইকলজিষ্টনে বেলেগ ধৰণে কাম কৰে কাউন্সেলিং সাইকলজিষ্টনে বেলেগ বেলেগ ধৰণে কাম কৰে গতিকে এনেকুৱা বহুত বেলেগ বেলেগ ধৰণৰ এৰিয়াজ আছে আৰু ইমাৰ্জ হৈ আছে যিটোৱে মানসিক ৰোগৰ চিকিৎসাত এতিয়া বহুত ধৰণে ওপৰলৈ